নমস্কাৰ প্ৰাক বিশেষলৈ মই জুনজ্যোতিয়ে আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত নৱতম সংযোজন ৰায়মনা। কোকৰাঝাৰ জিলাৰ উত্তৰ পশ্চিম অংশত এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 জুন তাৰিখে ঘোষণা কৰিছিল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ৰূপে, আৰু ইয়াৰ পিছতে 10 জুন তাৰিখে শুভাৰম্ভ কৰা হয় এই ৰাষ্ট্ৰীয় উদ্যানখনৰ। BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত এই ৰাষ্ট্ৰীয় উদ্যানখনৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। 422 বৰ্গ কিলোমিটাৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত কেনেধৰণৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ, আজি আমি আপোনালোকক এই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে সবিশেষ জনাওঁ। শুভ আৰম্ভণিৰ দিনাই আমি প্ৰৱেশ কৰিছিলোঁ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত। 2টা দিন আমি দিনে নিশাই কটাইছিলোঁ উদ্যানখনৰ ভিতৰত। উদ্যানখনৰ ভিতৰত আমি কি জীৱ জন্তু পালোঁ বা কেনেধৰণৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ, সেয়া আমি আপোনালোককো দেখুৱাম। আহক আমি উদ্যানখনৰ এইবাৰ সন্মুখৰ ভাগলৈ যাওঁ। মই বৰ্তমান উপস্থিত হৈছোঁহি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত। এয়া দেখিছে যে চাইনবোৰ্ড ইতিমধ্যে লাগি গৈছে ৰায়মনা নেশ্যনেল পাৰ্ক। উদ্যানখনৰ ভিতৰত কি জীৱ জন্তু পায় বা জৈৱ বৈচিত্ৰ্যৰ কেনেকুৱা সমাহাৰ আছে, আমি সেইসমূহ প্ৰাগ নিজৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। আহক আমি উদ্যানৰ ভিতৰলৈ যাওঁ। বৰ্তমান আমি ভিতৰলৈ সোমাই আহিছোঁ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ, আৰু ভিতৰত কি পায় আমি তাক দেখুৱাম। কিন্তু বৰ্তমান সময়ত দেখিছোঁ খুব ঘন জংঘল দেখিছোঁ, যথেষ্ট গছ গছনি আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত। আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ বাট পথ, পৰ্যটক আহিব পৰাকৈ ৰাস্তা পদূলি আছে, গতিকে সেই দৃশ্য আমি দেখুৱাইছোঁ। যিহেতু আমি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ আহি আছোঁ আৰু আমাৰ সৈতে আছে বাবলু দে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান নতুনকৈ সংযোজিত হ'ল অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত। গতিকে এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে আপুনি কি জানে, বা এই ৰাষ্ট্ৰীয় উদ্যানখনত কেনেকুৱা ধৰণৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ? থেংক ইউ জুন। মই গ্ৰীণ হাৰ্ট নেচাৰ ক্লাবৰ সঞ্চালক হয়, আৰু ৰায়মনা যিটো নেশ্যনেল পাৰ্ক এতিয়া ডিক্লেৰেশ্যন হ'ল, সেইখিনি মানে ইয়াৰ এটা ভাল মানে ফাৰ্ষ্ট হিষ্ট্ৰী আছে। এইটো ব্ৰিটিছৰ দিনত এৰাউণ্ড 1900 এৰাউণ্ড এই সময়তে আপোনাৰ এইটো ৱাইল্ড লাইফ গেম চেংচুৰী বুলি ডিক্লেয়াৰ কৰিছিলে ব্ৰিটিছাৰ্ছবিলাকে। তাৰমানে ইয়াতে মানে ইমান বায়'ডাইভাৰ্চিটি আছিল, ৱাইল্ড লাইফ বায়'ডাইভাৰ্চিটি, প্লেণ্টছ বায়'ডাইভাৰ্চিটি ইমানখিনি আছিল যে এইটো তেতিয়াৰ সময়তে এইটো চেংচুৰী ডিক্লেয়াৰ কৰিছিলে, গেম চেংচুৰী। তো এই সময়ৰ পৰা এইটো মানে এটা বিখ্যাত ঠাই আছিল, কাৰণ সেইটো সময়তে হাণ্টিংটো পাৰ্মিটেড আছিল, গভৰ্ণমেণ্ট হাণ্টিং পাৰ্মিশ্যন দিছিলে। যাৰ কাৰণে ইয়াতে ইমান মানে পপুলেশ্যন আছিল এনিমেলৰ, ইয়াত হাণ্টিং কৰাৰ কাৰণে বিদেশৰ পৰাও মানুহ আহিছিল এটা সময়তে। তো ইয়াৰ বায়'ডাইভাৰ্চিটি বুলিলে আমি যিটো ক'ম, এতিয়া বৰ্তমানে যিটো আছে ৰায়মনা নেশ্যনেল পাৰ্ক, ইয়াৰ বায়'ডাইভাৰ্চিটি হাইলি ৰিচ ইন বহুত এছপেক্ট। যেনেকুৱা গছ গছনি, ইয়াতে এটা নিউ স্পেচিছো পাইছে, যিটো এণ্ডেমিক স্পেচিছ এটা প্লেণ্টছ। এই এণ্ডেমিক স্পেচিছটো খালি এই ৰায়মনাৰ বাহিৰে ৱৰ্ল্ডৰ আৰু ক'তো নাপায়, তেনেকুৱা গছো ইয়াত আছে। আৰু আমি সময়ে ইয়াত আহি ৱাইল্ড লাইফৰ ছাৰ্ভে আৰু চেঞ্চাছ এইবিলাক কৰি গৈছোঁ। তাতে যিখিনি পাইছোঁ, মানে মই এনিমেলকেইটাৰ নাম ক'বলৈ বিচাৰিছোঁ। ইয়াতে হিষ্টৰিকেল এভিডেঞ্চ আছে, আমাৰ ৰাইনো আছিল। এটা সময়তে কোচবিহাৰৰ ৰাজা ইয়াতে একদিনতে 20টা ৰাইনো কিলিং কৰা বা টাইগাৰ কিলিং কৰা, 15টা 20টা তেনেকুৱা খেদা চিকাৰ বুলি হৈছিলে
সেই খেদা চিকাৰ সময়তে এইবিলাকে তেওঁলোকে এটা দিনতে মাৰিব পাৰিছিল। ইমানেই মানে ডেন্স পপুলেটেড আছিল আপোনাৰ ৰাইন', ৱাইল্ড বাফেলো, গৌৰ, এলিফেণ্ট, এইবিলাক ডাঙৰ এনিমেল আৰু সৰু এনিমেল বহুত আছিল এইটো সময়ত চিকাৰ কৰা। ইয়াতে গৌৰীপুৰৰ যে ৰজা আছিলে সেই ৰজাই ইয়াতে তাৰ হাতী কেম্প আছিল, বহুতকেইটা হাতী কেম্প আছিল, য'ত এই সময়তে হাতীৰ পোৱালি ধৰিছিলে। লেছুইং পদ্ধতিত হাতীৰ পোৱালি ধৰিছিল, যিটো পৃথিৱীৰ ভিতৰত এটা বিৰলতম পদ্ধতি। তো তেওঁৰো কেম্প ইয়াতে আছিল গৌৰীপুৰৰ ৰজাৰ সেই সময় মানে এই 19 এতিয়া বৰ্তমান সময়ত কেনেকুৱা কি প্ৰজাতিৰ জীৱ জন্তু পোৱা যায় আপোনাৰ হাতত তেনেকুৱা কিবা তথ্য আছে নেকি? মই জীৱ জন্তু আৰু উদ্ভিদৰ আপোনাৰ সংখ্যাটো কৈছোঁ। মই জীৱ জন্তুৰ কথাটো কৈছোঁ। ইয়াতে ৰাইট নাও ইয়াতে আপোনাৰ গৌৰ আছে, ডাঙৰ গৌৰ মানে ইণ্ডিয়ান বাইচন বুলি যিটো কয় আৰু কেতিয়াবা মানুহে, ইণ্ডিয়ান গৌৰ, এলিফেণ্ট, তাৰপিছত আছে আপোনাৰ চম্বৰ, তাৰপিছতে আপোনাৰ বাৰ্কিং ডিয়াৰ আৰু ৱাইল্ড বোৰ, তাৰপিছতে আছে আপোনাৰ লেপাৰ্ড, স্ল' লৰিছ, গল্ডেন লেংগুৰ, এছামিজ মেকাক, ৰেচাছ মেকাক, তাৰপিছতে আছে আপোনাৰ পেংগুলিন, তাৰপিছতে আছে আপোনাৰ পৰ্কিউপাইন, আৰু দুটা এনিমেলছৰ নাম মই কৈ আছোঁ। যেনেকৈ এটা আছে স্মল টুথেড ফেৰেট বেজাৰ, এইটো হাইলি ৰেয়াৰ এনিমেল, ইয়াৰ ৰেকৰ্ডটো পোৱা বহুত টান। তো 2012-13 আমি ইয়াৰ এটা এক্সিষ্টেঞ্চ পাইছোঁ এইটো এনিমেলছৰ। আৰু গল্ডেন লেংগুৰ 1956ত ইপিগিয়ে ফাৰ্ষ্ট গল্ডেন লেংগুৰ ইয়াতে ডিস্কভাৰী কৰিছিলে, এই ৰাইমনা ফৰেষ্টতে। গতিকে সেইটো ফালৰ পৰা এইটো মানে একচুৱেল অৰিজিনেল হেবিটেট অফ গল্ডেন লেংগুৰ, যদিও বেলেগত আছে এতিয়াও, কিন্তু সেই সময়তে ইয়াতে আৱিষ্কাৰ হৈছিলে, কাৰণ ইয়াতে ফাৰ্ষ্ট চাইটিং কৰিছিলে। আৰু ইয়াৰ বাহিৰেও আপোনাৰ কিং কোব্ৰা আৰু পাইথন, কিং কোব্ৰা আমি ইয়াতে নিজেও পাইছোঁ। আৰু ভেৰি ৰেয়াৰ এনিমেল এটা আছে যিটো ইয়াতে ৰেকৰ্ড নাইয়ে প্ৰায়, এইটো হ'ল কেমিলিয়ন। আমি 2012ত ইয়াতে কেমিলিয়ন বুলি এটা এনিমেলছৰ সন্ধান পাইছোঁ। ইয়াৰ বাহিৰেও ইয়াতে পিকক আছে, আৰু হৰ্ণবিলৰ ডাঙৰ ৰোষ্টিং আছে, মোৰ দেন 150+ আৰু 350+ হৰ্ণবিল একেলগত থকা ৰোষ্টিং ছাইট এছিয়াৰ ক'তো আজিলৈকে ৰিপৰ্টিং হোৱা নাই। নিশ্চয় আমি আৰু আছে কথা পাতিবলৈ, যিহেতু আমি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ সোমাই আহিছোঁ। গতিকে কেনেকুৱা ধৰণৰ গছ গছনি আছে, কেনেকুৱা ধৰণৰ জীৱ জন্তু পোৱা যায়, আমি সেই সবিশেষ কথা পাতিম। মই বৰ্তমান ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত, আমি মূল পথৰ পৰা প্ৰায় 8 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিলোঁ উদ্যানখনৰ ভিতৰলৈ। আৰু উদ্যানখনৰ ভিতৰত আমি এটা দেখিছোঁ যে এটা কেম্প আছে। মই বৰ্তমান এতিয়া কৈতা পাকৰা এণ্টি পচিং কেম্পৰ সন্মুখত আছোঁ। আৰু এই কেম্পটোৰ বনাইছিলে এজন বন বিষয়াই, এখেত হ'ল প্ৰাঞ্জল তালুকদাৰ। এতিয়া প্ৰাঞ্জল তালুকদাৰ, আপোনাৰ কি উদ্দেশ্যতে এইটো আপুনি শিবিৰ বনাইছিলে? হয়, প্ৰথমতে কওঁ, আমি বিটিআৰ বাসীয়ে আজি আমি নতুনকৈ এখন নেশ্যনেল পাৰ্ক পালোঁ, সেয়েহে আমি গৌৰৱ অনুভৱ কৰিছোঁ। লগতে আমাৰ বন কৰ্মচাৰীসকলে আমি গৌৰৱ অনুভৱ কৰিছোঁ। এইটো একচুৱেলি এণ্টি পচিং কেম্পটো আমি প্ৰটেকশ্যনৰ কাৰণে মেইন। আমাৰ ইয়াত আগত কচুৱা ডিভিজনত কোনো কেম্প নাছিলে, আমাৰ পেপচু কেম্প আছিলে, পেকুৱা কেম্প আছিলে, কিন্তু ধৰক সেইবিলাকত কেতিয়াবা মানে টেম্পৰাৰী মানে কেম্পবিলাক চলি আছিলে। কাৰণ আগত ইয়াৰ মানে চিটুৱেশ্যনটো সিমান ঠিক নাছিল। যেতিয়া চিটুৱেশ্যনটো ভাল হোৱাৰ লগে লগে আমি ইয়াতে প্ৰটেকশ্যনৰ কাৰণে, কনজাৰ্ভেশ্যনৰ কাৰণে আমি এটা এণ্টি পচিং কেম্প মই ইয়াতে খুলিলোঁ। আৰু এটা কিমানজন আছে ইয়াতে মোৰ 12জন থাকে ষ্টাফ, 12জন ষ্টাফ থাকে ৰেগুলাৰ। আৰু তেওঁলোকে ক'ব গ'লে তেওঁলোকে নিজৰ বাইকেৰে তেওঁলোকে ডিউটি কৰে, কাৰণ ইয়াতে এতিয়া বৰ্তমান গাড়ীৰ অভাৱ, হয়তো গাড়ী দিব। যথেষ্টখিনি কষ্টৰ ফলে মানে কষ্ট কৰি আজি এই কচুগাঁও মানে ৰাইমনা নেশ্যনেল পাৰ্কখনত মানে কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বহুতখিনি মানে আপোনাৰ সহায় হৈছে। হয়, আৰু এইটো এটা কেম্প নহয়, মোৰ চেণ্ট্ৰেল ৰেঞ্জৰ আণ্ডাৰত আৰু এটা কেম্প আছে, পেকুৱা কেম্প, সেইটোও চলি আছে। চানফান ৰেঞ্জত কেম্প আছে, পেপচু কেম্প, য'ত পেপচু আপোনাৰ টুৰিষ্ট স্পট হয়। সেইটো এটা আপোনালোকে গ'লে দেখিব সেইটো। তো সেইটো তাত এটা আছে, আপোনাৰ কেম্প এটা আছে, সেইটোও চলি আছে। লগত আঠিবাৰীত আছে, আমাৰ ক'ব গ'লে ৰাইমনা ৱেষ্টাৰ্ণ ৰেঞ্জৰ তাতেও এটা জমদুৱাৰ কেম্প এটা আছে। গোটেইখিনি মানে এতিয়া মানে মুঠ কিমানটা কেম্প আছে? আমাৰ টোটেল আমাৰ ইয়াতে আমাৰ এইটো 2টা 3টা 4টা 5টা কেম্প আছে। 5টা কেম্প আছে আমাৰ কচুগাঁও ডিভিজনত।
এতিয়া আৰু ধৰণৰ কেম্প লাগিব হয়। কাৰণ যিহেতু মানুহ আহিব হয়। জীৱ জন্তু চাবলৈ আহিব গতিকে চোৱাৰ ক্ষেত্ৰত মানুহে কোন জেগালৈ আহিলে বেছি সুবিধা হ'ব বুলি ভাবে আপুনি হয়, আমি কেম্পৰ ক্ষেত্ৰত আমি আৰু নতুনকৈ আৰু প্ৰপ'জেল দিছোঁ। এই ক্ষেত্ৰত DFO ছাৰ খুবেই মানে আমাক সহায় কৰি আছে আৰু তেওঁলোকে কথা দিছে আমাক নতুনকৈ কেম্প দিব, ষ্টাফ দিব। আৰু আমাৰ ইয়াত ক'ব গ'লে টুৰিজিম স্পট কিন্তু এখন হ'ল আমাৰ মানাস টাইগাৰ ৰিজাৰ্ভ আছিলে, এতিয়া ৰায়মনা নেশ্যনেল পাৰ্ক হ'ল। ৰায়মনা নেশ্যনেল পাৰ্ক আপোনাৰ যথেষ্টখিনি আপোনাৰ টুৰিজিম স্পট বহুতখিনি আছে। আমাৰ ক'ব গ'লে পেপচু আছে, আমাৰ জমদুৱাৰ আছে, গোটেই এছিয়া মহাসাগৰ গোটেই ৱৰ্ল্ডে জানে জমদুৱাৰ কি, ৰায়মনা কি গোটেই ৱৰ্ল্ডে জানে। পেপচু বুলি ক'লে আপোনাৰ গোটেই ৱৰ্ল্ডে জানে। যিখন ৰাষ্ট্ৰীয় উদ্যানক স্বীকৃতি প্ৰদান কৰা হ'ল ইয়াত আমি দেখিছোঁ যে খুব ঘন জংঘল কিমানমান প্ৰজাতি ইয়াত গছ গছনি থকা বুলি আপুনি ভাবে ইয়াতেতো আমাৰ মানে আছে প্ৰায় 250মান মানে তেনেকুৱা স্পেচিছৰ প্ৰজাতিবিলাক আছে, তাতকৈ বেছিও হ'ব। আমি ইয়াতে তেনেকুৱা ইনিমেশ্যন কৰা হোৱা নাই, কিন্তু যিটো আমি ইয়াতে যি ধৰণে আমি প্ৰটেকশ্যন দি আছোঁ সেই হিচাপে গছ গছনি আমাৰ যথেষ্ট ডেভেলপ হৈ আহি আছে। প্লাছ ইয়াতে মানে আমাৰ বৰ্তমান আমি ইয়াত যে 13 কিলোমিটাৰমান যে আহিলোঁ, ইয়াতে আমাৰ এইটো এজন ৰেঞ্জ অফিচাৰে নিজাববীয়াকৈ বহুত মানে ইণ্টাৰেষ্ট লৈ পেলাই সেইটো মানে এটা কেম্প বনাইছে, এণ্টি পচিং কেম্প। এইটো হ'ল কিবা কৈটা পাকৰা, একচুৱেলি এই খটিয়া পাকৰা হয় এইটো। ইয়াৰ মিনিংটো হ'ল খটিয়া পাকৰা। খটিয়া পাকৰাটো বড়ো ভাষাত এইটো মানে স্পটেড ডিয়াৰক কয়। তো এই স্পটেড ডিয়াৰৰ নামতে এইটো কেম্পটো ৰখা হৈছে। ইয়াতে মেইনলি সেইটোৱে হয়, স্পটেড ডিয়াৰটোৱে মেইন আমাৰ ইয়াতে। তাৰপিছতো এনিমেলৰ ক্ষেত্ৰত সোণালী বান্দৰ আৰু লিঅ'পাৰ্ড, টাইগাৰ এইবিলাক আছে। তাৰপিছত বনগৰু, বাইচন আৰু এলিফেণ্টছবিলাকতো আছে, আৰু বিভিন্ন স্মল কেট জাতীয় এনিমেলছবিলাক আছে। তো খালি আমাৰ ইয়াতে গড় নাই, সেইটোৱে। এতিয়া যদি কোনো পৰ্যটক আহে অৰণ্যখন ভিতৰত যদি সোমায় দেখা গৈছে খুব ঘন জংঘল, কেনেদৰে সুবিধা আছে মানে দেখিব পৰা কেনেকুৱা সুবিধা আছে তেনেকুৱা স্পটবিলাক আছে আমাৰ, য'ত নেকি আমি থাকিলে বা ভিজিট কৰিলে যে চাইটিং কৰিবলৈ পাম, তেনেকুৱা যথেষ্ট আমাৰ স্পট আছে। তেনেকুৱা জেগা নাম আছে নেকি, কোন জেগালৈ গ'লে মানুহৰ সুবিধা হয় বা ৰাস্তা পদূলি কেনেকুৱা হৈ আছে? ৰাস্তাটো আমি যিটো আহিছোঁ সেইটো তেনেকুৱা আপোনালোকে যিটো দেখিছে বৰ্তমান এইটোৱে আছে, এইটো কণ্ডিশ্যন। বাকী ছাইডৰ পৰাতো আমাৰ ৰায়মনা ছাইড তাতে আছে, ৰায়মনা ৰেঞ্জ বুলি এটা এৰিয়া আছে, আমাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ ৰায়মনা। তাতে আমাৰ জমদুৱাৰ বুলি আছে, জমদুৱাৰতো আমাৰ থাকিব পৰাকৈ তেনেকুৱা টুৰিজিম এটা প্লেচ আছে। তাতে মানুহবিলাক আহি ৰাতি হল্ড কৰে, কিছুমানে ফেমিলি লৈও হল্ড কৰে, কিছুমান তেনেকৈ আমাৰ গ্ৰুপ ৱাইজ 5জন-10জন এনেকৈ আহি পেলাই হল্ড কৰে। তাতে তেওঁলোকে তেনেকৈ চাইটিং কৰিছে, এনজয় কৰিছে। আৰু ইয়াতো আমাৰ এটা জেগা আছে ফিপচু বুলি কয়, ফিপচু এৰিয়াটো আমাৰ যথেষ্ট তেনেকুৱা চাইটিং প্লেচবিলাক আছে। তাৰপিছত পেকুৱা আছে আৰু চিংগি মাজুলী এইবিলাক এইবিলাক বহুত আছে। তো বৰ্তমান এইটো ফাৰ্ষ্ট এই ৰিচেণ্টলি ডিক্লেয়াৰ হৈছে। এই ডিক্লেয়াৰ হোৱাটো মেইন উদ্দেশ্য হ'ল আমাৰ যিটো ভূটানৰ লগত লেণ্ডস্কেপ যিটো আছে সেইটো মানে বহুত ইম্পৰ্টেণ্ট। তাৰপিছত এইটো পশ্চিম ছাইডৰ আমাৰ ভূটানৰ কালিখোলা বুলি এটা বৰ্ডাৰ আছে। তাৰপিছত এইটো লগতে এটাচ মানে চনকোচ ৰিভাৰ আছে, সেইটোৱে আমাৰ বাউণ্ডাৰী। আৰু চনকোচ ৰিভাৰটো সেইটো ছাইডৰ আকৌ মানে বাক্সা ডিভিজন পৰি গ'ল, এইটো মানে তেওঁলোকৰ ৱাইল্ড লাইফ এৰিয়া আছে। সেই হিচাপে মানে এইটো আমাৰ ৱাইল্ড লাইফৰ ক্ষেত্ৰত বহুত মানে ইম্পেক্ট এৰিয়া আৰু এইটো। এনেই সামগ্ৰিকভাৱে মানে কিমান প্ৰজাতিৰ জীৱ জন্তু আছে বুলি ক'ব পাৰোঁ? কিমান প্ৰজাতিৰ আছে জীৱ জন্তু? কিমান প্ৰজাতি আছে বুলি ক'ব গ'লেতো এইটোতো একচুৱেলি মই একজেক্টলি এতিয়া এইবিলাক মানে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ছাৰ্ভে বৰ্তমানলৈকে হোৱা নাই। ছাৰ্ভে আমি বহুত দেখিলোঁ যে চৰাই চিৰিকটি আছে, বন কুকুৰা আমি আহোঁতে দেখিছোঁ, বাকী অইন চৰাই চিৰিকটি দেখিছোঁ। গতিকে চৰাই চিৰিকটিৰ কথা যদি আমি কওঁ, বিশেষ কেনেকুৱা ধৰণৰ চৰাই চিৰিকটি আছে? চৰাই এইটো মানে ৰিচেণ্টলি আমাৰ এইটো চব চেঞ্চাছ কৰিছে, আৰু চেঞ্চাছ ৰেকৰ্ডটো এতিয়ালৈকে আমাৰ যিজনে মানে এইটো অভয়াৰণ্য যে কৰিছে তেখেতসকলে মানে ডাটাবিলাক তেওঁলোকে ৰাখিছে। আমি তেওঁলোকৰ পৰা ডাটাটো তেনেকৈ লোৱা নাই, কিয়নো
ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন পখিলাৰ সমাৱেশ ঘটে। আমি তাৰে কিছু দৃশ্য দেখুৱাইছোঁ। এই মুহূৰ্তত পথৰ ওপৰত এজাক পখিলা, ৰং বিৰঙৰ বিভিন্ন ৰঙৰ এজাক পখিলা এনেদৰে পথৰ ওপৰত আমি পৰি থকা দেখিছোঁ। অকল এই পখিলাবোৰেই নহয়, বিভিন্ন প্ৰজাতিৰ পখিলা সমাহাৰ ঘটে এই অভয়াৰণ্যখনত, এই ৰাষ্ট্ৰীয় উদ্যানখনত। প্ৰকৃততে এই ৰাষ্ট্ৰীয় উদ্যানখনত কিমান সংখ্যক পখিলা আছে, এয়া দেখিছে যে পখিলাৰ এটা সমাৱেশ, হালধীয়া, বগা, ক'লা বিভিন্ন ৰঙৰ এয়া পখিলাৰ সমাৱেশ দেখিছে আমাৰ সন্মুখত। এয়া হ'ল নতুন ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্য এক সৌন্দৰ্য। আমাৰ সন্মুখত এই সৌন্দৰ্য পৰিস্ফুট হৈ আছে আৰু আমি দৰ্শকসকলক সেই দৃশ্য দেখুৱাইছোঁ। আমাৰ সন্মুখত এয়া এজাক পখিলা, ৰঙা, বগা, হালধীয়া বিভিন্ন ৰঙৰ এজাক পখিলা। আৰু এই পখিলাবোৰৰ লগতে আৰু কেনেকুৱা প্ৰজাতিৰ পখিলা পোৱা যায়। আমি দেখিছোঁ যে সৰু সৰু হালধীয়া পখিলা, ৰং বিৰঙৰ ৰঙা আৰু বগা পখিলা, ক'লা পখিলা আৰু লগতে কিছু ধোঁৱা বৰণীয়া পখিলা আমি দেখিবলৈ পোৱা গৈছে। প্ৰকৃততে ইয়াৰ উপৰিও যিহেতু ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন অংশত বিভিন্ন গছ গছনি বা ফুল ফুলনি আছে, সেই সকলোবোৰতে কিন্তু দেখা গৈছে যে পখিলাৰ সমাৱেশ। প্ৰকৃততে এই নতুন ৰাষ্ট্ৰীয় উদ্যানখন পখিলাৰ কাৰণেও বিখ্যাত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে প্ৰকৃতিপ্ৰেমীয়ে এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহি সেই পখিলাবোৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ঘন জংঘলেৰে ভৰপূৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনৰ মই এজোপা গছ দেখুৱাইছোঁ, বৃহৎ আকাৰৰ গছ। এইজোপা গছৰ লগতে বিভিন্ন প্ৰজাতিৰ গছ গছনি আছে। প্ৰায় 200ৰো অধিক প্ৰজাতিৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত গছ আছে। আমি কথা পাতি আমাৰ সৈতে এগৰাকী বন কৰ্মী আছে। দাদা, আপোনাক স্বাগতম জনাইছোঁ। প্ৰকৃততে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হ'ল ৰায়মনাক। এই ৰায়মনাখনত কিমান প্ৰজাতিৰ গছ আছে আৰু কেনেকুৱা ধৰণৰ গছ আছে, কিমান আকাৰৰ? গছটো বিভিন্ন গছ আছে, যেনেকুৱা এইটো আদুম্বৰী বা ডুমৰী বুলি কোৱা হয়, আৰু অক্সি গছ আছে, আৰু বেলকৰ আৰু লালি তেনেকৈ আৰু বহুত চিডা সেনেকৈ বিভিন্ন আছে। ইয়াত ৰাষ্ট্ৰীয় উদ্যানখনত কিমান বছৰৰ পুৰণি গছ দেখিবলৈ পোৱা যাব? এতিয়া 2000 পুৰণি গছবিলাক নাই। এতিয়া মূল্যৱান গছ আছিলে। মূল্যৱান গছটো যেনিবা আপোনাৰ শাল গছ আৰু তিতাচপা আৰু চিগুন, এইবিলাক গোটেই মাখা চহৰবিলাকে লৈ গৈছে। চোৰাং চিকাৰীয়ে কাটি সেইবোৰ শেষ কৰিলে। তাৰ উপৰি বাকী যিবোৰ গছ আছে, সেই গছবোৰ কিমান বছৰ পুৰণি হ'ব পাৰে? এই গছজোপা কিমান বছৰ পুৰণি হ'ব বুলি আপুনি ভাবিছে? এইটো বহুত পুৰণি গছ। এইটো বহুত পুৰণা এইটো মানে কেইবাশ বছৰ হৈছে বুলি ক'ব পাৰি। কেইবাশ বছৰৰ গছ এইটো। গতিকে নিশ্চয় যদি কোনো পৰ্যটক আহে এই নতুন ৰাষ্ট্ৰীয় উদ্যানখনলৈ, তেন্তে তেওঁলোকে পশু পক্ষীয়ে নহয়, জীৱ জন্তুৱে নহয়, এনেকুৱা ধৰণৰ উদ্ভিদ তথা গছেও তেওঁলোকক মোহিত কৰিব। কাৰণ এই গছজোপা বৃহৎ আকাৰৰ গছ। গতিকে ৰাষ্ট্ৰীয় উদ্যানখনত এনেকুৱা বৃহৎ গছ বহু থাকিব, বা যিসমূহে কোনো পৰ্যটকক আকৰ্ষণ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। নতুন ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্যতম আকৰ্ষণ হ'ল ময়ূৰ। এই মুহূৰ্তত আমি এটা ময়ূৰ পক্ষীক দেখুৱাইছোঁ, এটা মতা ময়ূৰ। এই মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাইছোঁ। অকল ময়ূৰে নহয়, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন পক্ষীৰ সমাহাৰ ঘটে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত কিমান প্ৰজাতিৰ পক্ষী পোৱা যায়, আমি এই বিষয়ে কথা পাতিম। আমাৰ সৈতে আছে বাবলু দেৱ। কিমান প্ৰজাতিৰ পক্ষী এই ৰায়মনা অভয়াৰণ্যখনত আছে? ৰায়মনাত আমি এই গোটেই অঞ্চলত যিখিনি আগত কাম কৰা অলপ ৰেকৰ্ডো আছে আমাৰ 250+ স্পেচিছ ইয়াত হ'ব চৰাইত। ইয়াৰ ভিতৰত পানীত থকা আৰু মাটিত থকা আৰু ফৰেষ্ট বাৰ্ড, মানে মাটিত থকা মানে ফৰেষ্ট বাৰ্ড, সেইবিলাকৰ যথেষ্ট ডাইভাৰ্চিটি আছে। ইয়াৰ ভিতৰত পিককটো আমি দেখি আছোঁ ইয়াতে অলৰেডি পিকক, আৰু হৰ্ণবিলৰ ভিতৰত গ্ৰেট হৰ্ণবিল আৰু লেচাৰ পাইড হৰ্ণবিল, ৰিড হৰ্ণবিল আৰু ৰুফাছ নেক্ড হৰ্ণবিল, যিটো এনডেঞ্জাৰ্ড স্পেচিছ। হৰ্ণবিলৰ মেক্সিমাম স্পেচিছবিলাকে এনডেঞ্জাৰ্ড,
আৰু এইটো হৰ্ণবিলৰ এটা মানে খুবেই মানে ওৱান অফ দ্য বেষ্ট হেবিটেট ক'ব পাৰোঁ আমি, কাৰণ ইয়াতে আমি একেলগতে 150 হৰ্ণবিলৰ গ্ৰুপো দেখা পাইছোঁ। কাৰণ ওচৰতে আমাৰ ভূটান পাহাৰটো লাগি আছে, সিহঁতে ভূটানত গৈও নেষ্টিং লয় আৰু আমাৰ এইটো জংঘলতো সিহঁতে নেষ্টিং লয়। গতিকে এইটো আছে। আৰু মানে বাকী চৰাইৰ ভিতৰত যেনেকৈ ব্ৰাহ্মণী ডাক, ইয়াত আমাৰ শংকোচ নৈটো একদম ওচৰত আছে। এই শংকোচ নৈত উইণ্টাৰ ছিজনত বহুত ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছ আছে। ইয়াৰ ভিতৰত ব্ৰাহ্মণী ডাক আছে, কটন টিল আছে, শোভলাৰ আছে, আপোনাৰ ব্লেক ষ্টৰ্ক আছে, এডজুটেন ষ্টৰ্ক আছে, সেইবিলাক আহি থাকে। আৰু ফৰেষ্ট বাৰ্ডৰ ভিতৰত যেনেকৈ ৰেড হেডেড ট্ৰগন, ওৱান অফ দ্য মানে বিউটিফুল বাৰ্ডছ, ৰেড হেডেড ট্ৰগন, লাৰ্জ ডেকেড টেইল ড্ৰংগো, লেচাৰ ডেকেড টেইল ড্ৰংগো, তাৰপিছতে আপোনাৰ কি বুলি কয় এইটো যেনেকৈ আমাৰ ৰেপ্টৰৰ ভিতৰতো বহুতখিনি ৰেপ্টৰ ইয়াত আছে। যেনেকৈ আমি ক'ব পাৰোঁ যে পলাছ ফিছ ইগল, ৰিং টেইল ইগল, তাৰপিছতে আপোনাৰ হনি ৱেজাৰ্ড, ব্লেক ইগল, এনেকুৱা ধৰণৰ বহুত ধৰণৰ ৰেপ্টৰ চৰাইও দেখা পাওঁ আমি। গ্ৰাউণ্ড বাৰ্ডৰ ভিতৰত এনেকৈ পিকটা আছে বহুত। সৰীসৃপৰ ভিতৰত কি পোৱা যায়? সৰীসৃপ কি পোৱা যায়? কেইবানবিধ প্ৰজাতি ইয়াত দেখিবলৈ পোৱা যায়? একচুৱেলি সৰীসৃপৰ ওপৰত যদিও ইয়াতে ভালকৈ লিষ্টিং আজিলৈকে কৰিব পৰা নাই, কিন্তু আমি চোৱা কিছুমান অন্তত প্ৰায় 15-20টাৰ ওপৰত আমি সাপৰ যিটো পাইছোঁ, আৰু যিটো কাছ আছে, কাছ প্ৰায় 3-4বিধ ইয়াত পোৱা যায় আৰু কি। তো সৰীসৃপৰ ভিতৰত মই ক'ব পাৰোঁ যেনেকৈ পাইথনৰ এটা ভাল পপুলেশ্যন ইয়াত আছে। ইণ্ডিয়ান যিটো আমাৰ ৰেটিকুলেটেড পাইথন আছে, হয়তো ৰক পাইথনো থাকিব পাৰে, থকাৰ সম্ভাৱনা আছে, অল্ড ৰেকৰ্ড এনেকুৱা আছিলে। আৰু কিংকোব্ৰা এটা ভাল পপুলেশ্যন ইয়াত আছে, আমি দেখাও পাইছোঁ। বেণ্ডেড ক্ৰেট, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ কুকুৰী স্নেক, সেইবিলাক ইয়াত আছে আৰু। ৰায়মনাৰ ৱেষ্টাৰ্ণ ৰেঞ্জৰ যিখন নাম ফলক আছে, আমি তাত উপস্থিত হৈছোঁহি। আৰু ইয়াৰ পৰা আমি জমদুৱাৰ ফালে অগ্ৰসৰ হ'ম। জমদুৱাৰ এটা অঞ্চল, যি অঞ্চলত পশ্চিমবংগ, ভূটান আৰু অসমৰ সীমান্ত পৰে। সেই সীমান্ত অঞ্চলত কি পোৱা যায়? যাওঁ আহক, আমি চাম তাত কি কি জীৱ জন্তু পোৱা যায়, বা কি উদ্ভিদ বা কি পশু পক্ষী দেখিবলৈ পোৱা যাব। আহক আমি জমদুৱাৰৰ অভিমুখে আগবাঢ়োঁ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ইণ্ডো ভূটান বাউণ্ডেৰীত আমি উপস্থিত হৈছোঁহি। ইয়াৰ পৰা কিছু অংশ আমি আগুৱাই গ'লে ভূটান সীমান্ত পাম। প্ৰকৃততে ৰাষ্ট্ৰীয় উদ্যানখনৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য ভূটান সীমান্তত অধিক তীব্ৰতৰ হৈ উঠিছে বা অধিক সৌন্দৰ্যশালী হৈ উঠিছে। এইকাৰণে ভূটানৰ পৰা বৈ অহা যি পানী সোঁত বা নদীখনে আৰু অধিক আকৰ্ষিত কৰি তুলিব পাৰে পৰ্যটকসকলক। আহক আমি সেই ইণ্ডো ভূটান সীমান্তলৈ আগবাঢ়োঁ। ৰায়মনাৰ অন্যতম সৌন্দৰ্য আকাৰ ভাৰত ভূটান সীমান্ত। মই ভাৰত ভূটান সীমান্তৰ এইখন নদীত আছোঁ, আৰু মোৰ সিপাৰে হ'ল ভূটান, আৰু এইফালে হ'ল ভাৰতৰ অসম, অৰ্থাৎ নতুন ৰাষ্ট্ৰীয় উদ্যান। যিখন উদ্যানত এই সৌন্দৰ্যই যথেষ্টভাৱে গুৰুত্ব বহন কৰিছে। আৰু কোনো যদি পৰ্যটক আহে, আৰু পৰ্যটকে যদি এই সীমান্তত যদি উপস্থিত নহয়, তেন্তে এই নতুন ৰাষ্ট্ৰীয় উদ্যানখনৰ যি মূল সৌন্দৰ্য, যি মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু, হয়তো সেয়া হেৰুৱাব পাৰে। গতিকে আমি এই দৃশ্য প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু মই এই নদীখনত খোজকাঢ়ি আছোঁ। নদীখন যথেষ্ট শিলাময়, শিলৰ এখন নদী, আৰু এইখন নদীৰ বুকুৰ পৰাই শিল সংগ্ৰহ কৰি অসমে কিন্তু যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আৰু বন বিভাগে এই ক্ষেত্ৰত মহল স্থাপন কৰিছে, আৰু যিসমূহ মহলৰ যোগেদি সেই শিলসমূহ আহৰণ কৰা হয়, যাৰ জৰিয়তে অসমৰ কিন্তু ৰাজকোষ বৃদ্ধি হৈ আহিছে। গতিকে এখন শিলাময় নদী, এই শিলাময় নদীৰ বুকুত মই আছোঁ, আৰু মই যদি সিফালে যাওঁ, নদীখন যদি মই পাৰ হওঁ, গতিকে নদীখন পাৰ হ'লেই আমি সেইটো অংশত পাম ভূটান, আৰু মোৰ এই সোঁফালে অংশত আছে পশ্চিমবংগ। প্ৰকৃততে আমি এটা টিকুন জেগাত উপস্থিত আছোঁ।
যিটো জেগাত ভাৰত ভূটান সীমান্তৰ লগতে দুখন ৰাজ্যৰ যি সীমা সেই সীমাও আছে। মোৰ পাছফালে আছে সেয়া সৌচ ভূটান পৰ্বত, সৌন্দৰ্যৰ আকাৰ আৰু এখন নদী, যিখন নদীত প্ৰতিটো শিলেই ৰং বিৰঙৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্তৱৰ্তী অঞ্চল যিহেতু ভূটান, গতিকে ভূটানৰ পৰা নদীখন বৈ আহিছে। গতিকে নদীখনত যেনেকৈ বিভিন্ন প্ৰজাতিৰ মাছ বৈ আহে, ঠিক একেদৰে ভূটান সীমান্তৰ পৰা বা ভূটানৰ পৰা কোনো জীৱ জন্তু অসমত প্ৰৱেশ কৰে নেকি? কৰে, যেনিবা বাঘ আছে, হাতীটো আছে আৰু ময়ূৰ আছে, আপোনাৰ হেৰি কি হৰিণ বুলি কয়, হৰিণো আছে, ফুটুকি ফুটুকা ফুটুকি হৰিণ আছে। গতিকে ভূটানৰ পৰা যেনেদৰে অসমলৈ আহে, অসমৰ জীৱ জন্তু চাগে ভূটানলৈ যায়। যায় আকৌ মানে আহি পেলাই আকৌ ভূটানত যায়, এইটো খাদ্য খাবলৈ আহে। মানে ভূটানৰ জীৱ জন্তু অসমত প্ৰৱেশ কৰি বা এই নতুন অভয়াৰণ্যখনত প্ৰৱেশ কৰি খাদ্য খাই পুনৰ ভূটানলৈ গুচি যায়, আৰু ভূটানৰ কোনো জন্তুৱে আকৌ অসমলৈ আহে বা অসমৰখিনি তালৈ যায়, অদল বদল হৈ থাকে নিশ্চয়। হয় অহা যোৱা। হয়, আৰু এই নদীখনত কেনেকুৱা ধৰণৰ মাছ পোৱা যায়? মাছটো বিভিন্ন ধৰণৰ মাছ আছে, এইটো সংকোচ নদী বুলি কোৱা হয়, সংকোচ বা এই এৰিয়াটো বা এই জেগাটো মানে জমদুৱাৰ। নদীখনত যিহেতু বিভিন্ন প্ৰজাতিৰ মাছ থাকে, ইয়াৰ উপৰি আপোনাৰ শিলঘৰীয়া মাছ ইয়াত পায় নেকি? পাই, আমাৰ বড়ো জাতিৰ কয় খান্দা মাছ আর কি, এইটো খাবলৈ বৰ টেষ্টিং আর কি, আৰু বৰ মানে এইটো গধুৰ মানে হোৱাইট, এইটো দামো বেছি। কোন কোন সময়ত এই মাছটো পোৱা যায়? এইটো আপোনাৰ এতিয়া বাৰিষা টাইম আহিছে বা হেৰি এইটো জুন মাছটো মে' মাহৰ পৰা বেছি পোৱা যায়। যিহেতু ভূটান সীমান্তৱৰ্তী অঞ্চল জমদুৱাৰ, এক ইতিহাস আছে, সেই ইতিহাস কি আমি কথা পাতিম। বাবলু দে আছে, আমি তেখেতৰ সৈতে কথা পাতিম। তেখেত প্ৰকৃতিপ্ৰেমী আৰু এটা স্বেচ্ছাসেৱী সংগঠন তেখেতে পৰিচালনা কৰে। আমি তেখেতৰ সৈতে কথা পাতিম প্ৰকৃততে এই অঞ্চলটোৰ নাম জমদুৱাৰ কিয় হ'ল, কেনেকুৱা ধৰণৰ ইতিহাস আছে। একচুৱেলি ইয়াতে এটা মানে এনেকুৱা এটা আগৰ পৰা চলি অহা কথা আছিলে যে জমদুৱাৰত নামটো যে জমদুৱাৰ হৈছে মানে জমৰ দুৱাৰ, এইটো কিয় হৈছে, আমাৰ ইয়াতে যিটো সংকোচ নদী ভূটানৰ পৰা নামি আহিছে তলৰ মাউণ্টেইনৰ পৰা, এইটো আহি 2-3টা ভাগ হ'ল ইয়াতে নদীটো। ইয়াৰ এটা ভাগত আছে যিটো নেকি ৱেষ্টাৰ্ণ মোষ্ট পাৰ্ট, যিটো ৰিভাৰৰ, সেই ৱেষ্টাৰ্ণ মোষ্ট পাৰ্টতো এটা পাহাৰ আছে। সেই পাহাৰৰ তলেদি এটা গুহা আছে, যি গুহাত সংকোচত পানীও সোমাই গৈছে গুহাত। এতিয়া এনেকুৱা এটা প্ৰচলিত কথা আছিলে যে তাতে বহুত আগতে কোনোবা মানুহ এটা উৎসাহ লৈ পেলাই ভিতৰত সোমাব বিচাৰিছিলে, তাৰমানে কিবা এটা আৰু এই জমদুৱাৰৰ এই গুহাটোৰ ভিতৰত। যেতিয়া গুহাটোৰ ভিতৰত সোমাই গ'ল, তেতিয়া আৰু তেওঁ তাৰ পৰা ঘূৰি নাহিলে। সেইখিনি সময়ৰ পৰা সেইটো জমৰ দুৱাৰ বুলি কৈ দিলে আৰু কি, যে যাত সোমাব, কোনোবা যদি তাত সোমাই যায় ই আৰু কেতিয়াও ঘূৰি নাহে। সেইকাৰণে এই এৰিয়াটোৰ নামো হৈ গ'ল জমদুৱাৰ। আমি এই যিখন নদী শিলৰ বুকুত বহি আছোঁ, এই নদীখনৰ নাম হ'ল সংকোচ নদী। গতিকে সংকোচ নদীত কেনেকুৱা ধৰণৰ প্ৰজাতিৰ মাছ পোৱা যায়? আচ্ছা, এই সংকোচ নদীটো একচুৱেলি জাৰকালিত বহুত সৰু হৈ থাকে, কিন্তু তথাপিও তাতে সৰু সৰু মাছ বহুত আছে। ইয়াৰ ভিতৰত কিন্তু যেতিয়া নেকি অলপ বাৰিষা আহি যায়, তেতিয়া ইয়াতে মানে কিছুমান ইউনিক টাইপৰ মাছ, যিটো আমাৰ এইটো ক'ব পাৰি যেনেকুৱা গল্ডেন মাছিৰ। এটা সময়তে ৰেকৰ্ড আছে ইয়াতে 40 কেজিৰ ওপৰতো গল্ডেন মাছিল এংলিং হৈছিল। এংলিং মানে আগতে বাহিৰৰ পৰা ব্ৰিটিছৰ টাইমত সিহঁতে আহি ইয়াতে মাছ ধৰিছিলে, তেতিয়া বহুত ডাঙৰ ডাঙৰ মাছিৰ আছিল। এতিয়াও বাৰিষাৰ সময়তে ডাঙৰ ডাঙৰ মাছ মানে 10 কেজি, 12 কেজি, 15 কেজি এনেকুৱা ধৰণৰ গল্ডেন মাছিৰ, যিটো আজিকালি এনডেঞ্জাৰ্ড হৈ গৈছে, এনডেঞ্জাৰ্ড ফিছ বুলি ডিক্লেয়াৰ কৰিছে, সেইখিনিও ইয়াত দেখা যায়। ইয়াৰ উপৰিও ইয়াত আমাৰ লোকেল ভাষাত যেনেকৈ নান্দুৰ বামি, অৰ্থাৎ এইটো স্পটেড ইল, এটা স্পেচিয়েল টাইপৰ স্পটেড ইল হয়। এই ইল ফিছটোও ইয়াতে দেখা যায়। আৰু এটা ফিছ আছে যিটো ইণ্টাৰেষ্টিংলি ইয়াত মাইগ্ৰেশ্যন হয়, মানে পাহাৰৰ পৰা নামি আহি হেজাৰ হেজাৰ মাছ 2টা দিন মাত্ৰ
এটা সময়তে বছৰৰ 2টা দিন তেওঁলোক মাইগ্ৰেট এই মাছবিলাক তললৈ মাইগ্ৰেট কৰে খুব সম্ভৱতঃ ইহঁতে কণী পাৰিবলৈ আহে সেইটো হ'ল কলা ৰুই বুলি কয় ব্লেক ৰহু বুলি কয় আৰু আমাৰ ইয়াত লোকেল আৰু এটা কথা ক'ম যে যিহেতু শিলাময় নদী এই নদীখন যদি আমি চাওঁ যথেষ্ট শিলাময় নদী তো এই কিন্তু প্ৰতিটো শিলৰে কিন্তু কালাৰ বেলেগ বেলেগ কিবা এটা কি কেনেকুৱা ধৰণৰ অৰ্থ থাকিব পাৰে তাৰমানে এই গোটেই নদীবোৰ আহিছে ভূটান হিলছৰ পৰা না এই ভূটান হিলছৰ পৰাই কিন্তু পাথৰ আহে এই পানীৰ লগত যেতিয়া বাৰিষা দিনত এই যে নদীটো চাই আছোঁ আমি সেই নদীটো কমচে কম নহ'লেও প্ৰায় 7 ফিট ওপৰত পানী উঠি যাব বাৰিষাত মানে যেতিয়া হিউজ ৰেইন হা এতিয়া হৈছে কিন্তু এতিয়া ফুল ফ্লেছ বাৰিষাটো হোৱা নাই যেতিয়া হ'ব এইটো 6 ফুট 7 ফুট আৰু ওখ হৈ যাব তেতিয়া ওপৰৰ পৰা কিছুমান গছও ভাঙি আহে আৰু পাথৰ ডাঙৰ ডাঙৰ পাথৰ তললৈ আহে সেই যে বিভিন্ন ধৰণৰ কালাৰৰ যে কিবা আছে আমাৰ পাথৰটো ইয়াতে বিভিন্ন ধৰণৰ কালাৰ্ড মিনাৰেল আৰু পিগমেণ্টবিলাক আছে যেনেকৈ আইৰণ আছে ইয়াতে কোনোবা এটা চিষ্ট আছে কোনোবা এটা কোৱাৰ্টজ আছে সেইকাৰণে পাথৰবিলাকৰ কালাৰটোও বেলেগ বেলেগ হয় এইবিলাক ইয়াৰ আৰু ক'ব লগা হ'লে এইবিলাক ইয়াৰ ইউনিক মানে পাথৰৰ ষ্ট্ৰাকচাৰ মানে যিটোৱে এতিয়া সৌন্দৰ্যশালী হৈ উঠিছে আৰু কোনো যদি পৰ্যটক যদি আহে এই নদীখনৰ এই ৰং বিৰঙৰ পাথৰে কিন্তু আপোনাক আকৰ্ষণ কৰিব পাৰে উদ্যানখনৰ মাজৰ এখন নদী যিখন নদী বৈ আহিছে ভূটানৰ পৰা আৰু মই সেই নদীখনৰ ওপৰত আছোঁ আৰু নদীখন দেখা গৈছে যে যিখন পানী দেখিছোঁ বৰ্তমান খৰাং বাৰিষা হৈছে যদিও নদীখন কিন্তু খৰাং অৱস্থাত আছে আৰু যি অলপ পানী আছে সেই পানীভাগ কিন্তু যথেষ্ট ৰঙা প্ৰকৃততে খুব আইৰণযুক্ত হোৱাৰ বাবে এই পানীভাগ ৰঙা দেখা গৈছে আৰু এই নদীখনৰ নাম কি আমি জানিম যিহেতু আমাৰ সৈতে ঘূৰি ফুৰিছে এগৰাকী বন বিষয়া বনকৰ্মী নদীখনৰ নামটো কি নদীখনৰ নাম এইটো গীতাল বুলি কোৱা হয় গীতাল দেখা গৈছে পানীসমূহ ৰঙা কিন্তু ৰঙা সদায় ৰঙা হৈ থাকে নেকি পানীবোৰ সদায় ৰঙা হৈ থাকে হয় যিটো ৰঙা হৈ থকাৰ কাৰণটো হ'ল আইৰণযুক্ত গতিকে ভূটানৰ পৰা আহিছে ভূটানৰ কোনটো অঞ্চলৰ পৰা এই নদীখন উদ্যানখনৰ মাজতে সোমাই গৈছে হয় এইটো ভূটানৰ পৰা আহিছে হয় এই নদীটো হয় এই উদ্যানখনৰ কোনটো অংশেদি মানে উদ্যানৰ মাজেদি আহি গৈছে কোনটো অংশত সোমাইছে এইটো ৰাইট নম্বৰ 8 বুলি কয় ৰাইট নম্বৰ 8 এইটো দি মাজে মাজে ক্ৰছ হৈছে ক'ত পৰিছেগৈ গৈ এইটো নেশ্যনেল পাৰ্ক মানে আপ টু আউট হৈ গৈছেগৈ হয় বাউণ্ডাৰী মানে আউট জুনত শুভাৰম্ভ হৈছিল এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আৰু শুভাৰম্ভণিৰ দিনাই এক জীপ ছাফাৰীত অংশ লৈছিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে উক্ত জীপ ছাফাৰীৰ অংশ লৈ প্ৰাগ নিউজক কি কৈছিল এই দুই নেতাই শুনো আহক এবাৰ তেওঁলোকৰ ভাষ্য এতিয়া এলেকাত আৰু এখন অভয়াৰণ্য সংযোজন হ'ল গতিকে আজি সেইখনৰ প্ৰায় শুভাৰম্ভ হৈছে বুলি ক'ব পাৰি কেনেকুৱা আশা কৰিছে আমি খুব মানে আজি সন্তুষ্ট হৈছোঁ কি এটা সময়ত আমাৰ ইভেন মানাস যিটো আমাৰ নেশ্যনেল পাৰ্ক আছে সেইটো মানে লাহে লাহেকৈ নাইকিয়া হৈ গৈছিলে প্ৰায় তাৰ জীৱ জন্তু শেষ হৈ গৈছিলে কিন্তু এতিয়া মানাসটো ৰিজেনেৰেট হ'ল মানাস পুনৰ আগৰ যিটো অৱস্থা সেইটো পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগতে পুনৰ আমি এটা নতুন নেশ্যনেল পাৰ্ক পাবলৈ সক্ষম হ'লোঁ তো আমি খুব আনন্দিত বড়োলেণ্ড অঞ্চল বুলি ক'লে আমাৰ অৰ্থনীতিটো তেনেকুৱা ইণ্ডাষ্ট্ৰী বা তেনেকুৱা মিনাৰেলছ তেনেকুৱা বহুত বেছি নাই তো ইয়াত অৰ্থনীতি বুলি ক'লে আমাৰ টুৰিজিমটো এটা ডাঙৰ অৰ্থনীতি হ'ব পাৰে আৰু সেইকাৰণে আজি এই নেশ্যনেল পাৰ্কবিলাক ৱাইল্ড লাইফবিলাক চেঞ্চুৰীবিলাক ঘোষণা কৰাৰ পিছত আমাৰ অঞ্চলত আমাৰ এটা আশাৰ ৰেঙনি আহিছে যে আমাৰ অঞ্চলতো পুনৰ টুৰিজিমটো লাহে লাহে বাঢ়ি যাব আৰু তেতিয়া আমাৰ অৰ্থনীতিটো আমি আগুৱাই লৈ যাব পাৰিম তো এইকাৰণে আজি আপোনাৰ মানে টুৰিজিম বুলি ক'লে বিশেষকৈ আজি ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ সেইটোতে বেছিকৈ টুৰিষ্টবিলাক আহে আৰু সেইকাৰণে আজি আমি খুব আনন্দিত হৈছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী লগতে আমাৰ ফৰেষ্ট মিনিষ্টাৰ দুইজনকে আমি ধন্যবাদ জনাইছোঁ যে ইমান কুইক ৰেছপন্স এইটো দিলে তো এতিয়া আমি চবেই মিলি পেলাই এইখন নেশ্যনেল পাৰ্ক ইণ্ডিয়াৰ অন্য নেশ্যনেল পাৰ্কৰ নিচিনা
কোৱালিটি ডেভেলপমেণ্ট কৰাৰ কাৰণে আমি একেলগে কাম কৰিম। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই তেখেতে নিজেই চালকৰ আসনত বহিছে আৰু অভয়াৰণ্যখনৰ মাজলৈ যিখন প্ৰস্তাৱিত অভয়াৰণ্য নতুন অভয়াৰণ্য ইতিমধ্যে শুভাৰম্ভ কৰা হ'ল তাৰ ভিতৰত আহি আছে। আমি তেখেত চালকৰ আসনত আছে যদিও আমি তেখেতৰ পৰা কিছু কথা পতাৰ আমি চেষ্টা কৰিম। যিহেতু আপুনি বনমন্ত্ৰী, গতিকে আপোনাৰ দিনত এখন অভয়াৰণ্য নতুনকৈ স্থাপন কৰা হ'ল বা প্ৰস্তাৱ কৰা হ'ল বা নামাংকিত কৰা হ'ল, যিখন অভয়াৰণ্য ব্ৰিটিছৰ দিনৰ পৰাই অভয়াৰণ্য হিচাপে নহ'লেও এটা বেলেগ ৰূপত আছিল, গতিকে আজি অভয়াৰণ্যৰ ৰূপ দিয়া হ'ল। গতিকে আপুনি এই প্ৰসংগত কি ক'ব? হয়, আপোনালোকে জানে যে মই যোৱা কাৰ্যকালতো বন বিভাগের দায়িত্বত আছিলোঁ আৰু আমাৰো এটা সপোন আছিল, আমাৰ চৰকাৰৰ সপোন আছিল। এই সপোন আমি পূৰ্ণ কৰাৰ হকে আমাৰ বিভাগের জৰিয়তে আমি প্ৰচণ্ডভাৱে কাম কৰিছোঁ। আৰু এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া ইয়াৰ দায়িত্ব পালে চিফ হিচাপে, তেওঁ বাৰম্বাৰ আমাক মানে এই কথাটো মানে স্মৰণ কৰাই দিলে আৰু তেওঁ উৎসাহ যোগালে যে যিমান সোনকালে পাৰে যদি এইটো হৈ যায় তেনেহ'লে আমাৰ BTCৰ কাৰণে বা BTRৰ কাৰণে আমাৰ বহুতখিনি উপকাৰ হ'ব। এই ক্ষেত্ৰত তেওঁৰ কথা আগত লৈ আমাৰ যিটো ষ্টেট গভৰ্ণমেণ্টৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আমি কামখিনি আৰম্ভ কৰিছিলোঁ। যোৱা একমাহ আপোনালোকে জানে যে আজি আমাৰ একমাহ পূৰ্ণ হ'ব আমাৰ এই চৰকাৰৰ, দ্বিতীয়খন চৰকাৰ মিত্ৰজোঁটে। এই চৰকাৰৰ একমাহৰ পূৰ্তি উপলক্ষে মই ভাবোঁ যে আমাৰ যিটো বড়োলেণ্ড অঞ্চল, এই অঞ্চলত যি আমি আজি ৰায়মনা নেশ্যনেল পাৰ্কের নটিফিকেশ্যন বা চৰকাৰী যিটো ঘোষণা, এই ঘোষণাৰ কপিটো আমি আমাৰ BTC প্ৰধান যিজন আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁৰ হাতত অৰ্পণ কৰিছোঁ আৰু এই ৰাইজৰ যিসকল এই অঞ্চলত বসবাস কৰে তেওঁলোকৰ উদ্দেশ্যে আমি আজি এই কথাটো চৰকাৰীভাৱে ঘোষণা কৰিছোঁ। এই কথাটো সঁচা যে আমাৰ এই BTR অঞ্চল আপোনালোকে যদি চায় তেনেহ'লে দেখিব যে অসমৰ ভিতৰত ধুনীয়া বহুত ঠাই আছে, তাৰ ভিতৰত আমাৰ এই অঞ্চল অগ্ৰণী ভূমিকা ৰাখে বেলেগ বেলেগ অঞ্চলৰ লগতে। এই ক্ষেত্ৰত মই ভাবোঁ ইয়াতে যেনেকুৱা প্ৰাকৃতিক পৰিৱেশ বিৰাজমান আছে, এই প্ৰাকৃতিক পৰিৱেশটো সুৰক্ষাৰ ক্ষেত্ৰত, আমাৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত, আমাৰ এই অঞ্চলৰ অৰ্থনীতি ভালকৈ কৰাৰ ক্ষেত্ৰত, ঠিক তেনেকুৱা আমাৰ যে ইয়াতে টুৰিজম সেক্টৰ, আমাৰ ইয়াৰ সৌন্দৰ্য যাতে গোটেই বিশ্বৰ মানুহে চাব পাৰে, দেখিব পাৰে আৰু প্ৰকৃতি কাক কয় এনেকুৱা যিটো জ্ঞান, এনেকুৱা শিক্ষা ইয়াৰ পৰা ল'ব পাৰে, তাৰ কাৰণে আগামী প্ৰজন্মই মই ভাবোঁ যে এই হেৰিৰ জৰিয়তে আমাৰ ৰায়মনা নেশ্যনেল পাৰ্কের জৰিয়তে বহুতখিনি আমি প্ৰকৃতি সম্পৰ্কে জ্ঞান আমি বিশ্ববাসীৰ উদ্দেশ্যে আমি দিব পাৰিম। ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে পৰ্যবেক্ষিত কৰাৰ ক্ষেত্ৰত এজন বিশেষ ব্যক্তিৰ বিশেষ দায়িত্ব আৰু গুৰুত্ব আছিল আৰু তেখেতৰ বাবে আজি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ৰূপে পৰ্যবেক্ষিত হ'ল আৰু তেখেত হ'ল অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক অনিন্দ স্বৰ্গীয়াৰী। আমি আপোনাক স্বাগতম জনাইছোঁ। ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান কৰাৰ ক্ষেত্ৰত আপোনাৰ সেই কষ্ট, ত্যাগ বা প্ৰচেষ্টা কেনেকুৱা ধৰণৰ আছিল? ধন্যবাদ। ৰায়মনা নেশ্যনেল পাৰ্ক হ'ল আমাৰ মানাস টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত এটা কোৰ এৰিয়া হৈ গ'ল এতিয়া। তাৰে মাটিকালি হ'ল 422 স্কুৱেৰ কিলোমিটাৰ। পশ্চিম পিনে হ'ল মানে ৱেষ্ট বেংগলৰ বাক্সা টাইগাৰ ৰিজাৰ্ভ আৰু উত্তৰ পিনে হ'ল ৰয়েল মানাস, ৰয়েল ভূটান। তাতে মানে আমাৰ ফিফচু ৱাইল্ড লাইফ চেংচুৰী বুলি আছে, এইটো ট্ৰাই জাংচনত পৰিল। মন কৰিবলগীয়া কথা যে এইটো ৱাইল্ড লাইফ যিটো মানে আমাৰ নেশ্যনেল পাৰ্ক, তাত বেছিকৈ শাল গছ আছে আৰু শাল গছৰ লগতেই আমি পাওঁ মানে বিভিন্ন ধৰণৰ জীৱ জন্তু। সেই জীৱ জন্তুবোৰ মানে আমি চাইছোঁ যে ভূটান আৰু
ৱেষ্ট বেংগলৰ লগত মানে যিটো সংযোজিত মানে বনাঞ্চল আছে তাত মানে অহা যোৱা কৰে মানুহে সেইটো মানে বাউণ্ডেৰী হিচাপে ডিমাৰ্কেট কৰিছে কিন্তু জন্তুৱে সেইটো ডিমাৰ্কেট কৰা নাই আমি ইয়াত চাইছোঁ যে 2008ত ভূটান আৰু ভাৰতৰ লগত আমাৰ মানে ওতঃপ্ৰোতভাৱে এটা মানে সম্বন্ধ আছে এই গোটেই এৰিয়াটো মানে আমি মেনেজ কৰি আছোঁ এটা মানে জইণ্ট এটা মানে ইফৰ্টত কিন্তু ইয়াত কোনো লিখিত হিচাপে আমাৰ কোনো আণ্ডাৰষ্টেণ্ডিং নাই বা তেনেকৈ মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা ফৰ্মেলি এইটো প্ৰট'কল এটা নাই গতিকে আমি প্ৰয়াস কৰিছিলোঁ যে মানাস নেশ্যনেল পাৰ্কৰ পৰা শুৰু কৰি এই গোটেই লেণ্ডস্কেপটো অকল মানে সেইটো প্ৰটেক্টেড এৰিয়া বাউণ্ডেৰীৰ ভিতৰত নহয় এটা লেণ্ডস্কেপ বৃহৎ এটা লেণ্ডস্কেপ ভূটানৰ ৱেষ্ট বেংগলৰ আৰু আমাৰ অসমৰ তাত আমি মানে জইণ্ট এটা মানে মেনেজমেণ্ট ছিষ্টেম অৰ্থাৎ আণ্ডাৰষ্টেণ্ডিঙত কৰাৰ কাৰণে আমি ট্ৰামকা বুলি এটা প্লেটফৰ্ম আমি ফ্ল'ট কৰিছিলোঁ ৰাইমনা নেশ্যনেল পাৰ্কটো আমি বহুত আগৰে পৰা চিন্তা কৰি আছিলোঁ কাৰণ এই ৰাইমনা এৰিয়াখিনিত মানে খুবেই ইলিগেল চলিছিলে আৰু হিষ্ট্ৰীগতভাৱে এইখিনি এৰিয়াৰ পৰা আগৰে পৰা বহু বছৰৰে পৰা মানে ছাল কাঠ তাৰে পৰা এক্সট্ৰেক্ট কৰিছিল ব্ৰিটিছৰ দিনত এইটো এৰিয়াৰ পৰাই মানে ছালৰ স্লিপাৰ মানে এক্সট্ৰেক্ট কৰি বাহিৰলৈ লৈ গৈছিল সেইটো কৰিবৰ কাৰণে তাত এটা ট্ৰাম লাইনৰো মানে এটা বহাই দিয়া হৈছিলে তেতিয়া মানে ট্ৰাকৰ মানে নাটনি আছিলে ট্ৰাকতকৈ তেনেকৈ মানে ট্ৰাম গাড়ী দি আনিলে বহুতো মানে উজু হয় সেইবোৰ কাঠ সাধাৰণতে কচুগাঁও হৈ পিনে ফকিৰাগ্ৰাম ৰেলৱে ষ্টেচনলৈকে অনা হৈছিলে সেইকাৰণে এইটো বোধ কৰোঁ ডিভিজনৰ নামটো মানে কচুগাঁও বুলি থাকি গ'ল গতিকে তেনেকৈ যদি আমি বুৰঞ্জীবিলাক যদি আমি বিশ্লেষণ কৰোঁ ইয়াত ৱাইল্ড লাইফ হিচাপে বহুতো মানে খুব ৰিচ অৰ্থাৎ ডাইভাৰ্চিটিটো খুবেই বেছি আছিলে কাৰণ আমাৰ জমদুৱাৰ যিটো মানে অতিথিশালা IB আছিলে সেই IBত আমাৰ ৰেকৰ্ড আছে যে ইৰাণৰ ৰজাও আহি তাত মানে জীৱ জন্তু স্বীকাৰ কৰিছিল আৰু লগতে এইটোও লিখা আছে যে মানে কিছুমান ৰেকৰ্ডত আছে মানে বম্বেৰ মানে ফিল্ম জগতৰ কিছুমান নামী দামী মানে অভিনেত্ৰী অভিনেতাকেইটাও মানে তাত আহি পিনে স্বীকাৰ কৰিছিল স্বীকাৰ কৰাটো মানে ইমান ইজি কাম নহয় গতিকে নামী দামী মানুহে মানে যদি ৰজাই যদি স্বীকাৰ কৰিব আহে গতিকে জন্তুবিলাক এনেই মানে আৰামত মানে মাৰিব পৰা অৱস্থাত থাকিব লাগিব গতিকে এইটো দেখা যায় যে আমি আজিৰ দিনটোত যথেষ্ট মানে তাত মানে ছাৰ্ভে কৰা হৈছে আমি সকলোবোৰ জন্তুটোকে পাইছোঁ তাত হাতী বাঘ আদি কৰি আমি তেনেকৈ ফুটুকী হৰিণ তাৰপিছত জংঘলী কুকুৰ সকলোবোৰ জন্তুৱে আছে কিন্তু হ'ব পাৰে কম থাকিব পাৰে কিন্তু প্ৰটেকশ্যন যদি আমি 3 বছৰ দিওঁ মই ভাবোঁ মোৰ বিশ্বাস যে এই জন্তুবোৰ আকৌ মানে সহজে আমি দেখিব পৰাকৈ পাম প্ৰকৃততে ৰাষ্ট্ৰীয় উদ্যানখনত কেইটা ৰেঞ্জ আছে আৰু কোনটো ৰেঞ্জত কি জীৱ জন্তু মানে সহজে উপলব্ধ বা যদি কোনো পৰ্যটক আহে কোনটো ৰেঞ্জত গৈ কি জীৱ জন্তু দেখিবলৈ পাব ৰাইমনা নেশ্যনেল পাৰ্ক এতিয়া আমাৰ মানে 4টা ৰেঞ্জত বিভক্ত কৰি থোৱা আছে আগৰে পৰা 4টা ৰেঞ্জ বেচিকেলি ৰাইমনা ৰেঞ্জ চেণ্ট্ৰেল ৰেঞ্জ চানফান ৰেঞ্জ আৰু আঠিয়াবাৰী ৰেঞ্জ বুলি ইয়াত এণ্ট্ৰি পইণ্টটো আমাৰ মেইন দুটা হ'ব এটা হ'ল কচুগাঁও হৈ পিনে নবীন নগৰ হৈ পিনে ডাইৰেক্টলি সোমাই যাব আৰু সেই ৰাস্তাটো ডাইৰেক্টলি যাব আমাৰ ফিপচু এৰিয়াত ফিপচু আৰু পেকুৱা তাৰপিছত আৰু এটাটো হ'ল ৰাইমনা হৈ পিনে জমদুৱাৰত যাব আৰু আমি ভাবিছোঁ যে মানে ভিতৰত মানে বহুতো নেটৱৰ্ক হ'ব নেটৱৰ্ক কৰোঁতে মানে আমি এইখিনি মনত ৰাখিছোঁ যে এই কচুগাঁও এৰিয়া এইটো ৰিপু বনাঞ্চলত ৰিজাৰ্ভ ফৰেষ্ট যিটো তাত আগৰে পৰা এটা ছিষ্টেম আছিলে ব্ৰিটিছৰ দিনত যে ৰাইটছ বুলি এটা আছিলে ৰাইটছবিলাক একো নহয় আচলতে এটা ইনস্পেকশ্যন পাৰ্ট খুব ধুনীয়াকৈ কৰা হৈছে ষ্ট্ৰেইট লাইন তাৰপিছত মানে তেনেকৈ ব্লক বিভক্ত হৈছে গোটেই মানে বনাঞ্চলটো সেই ৰাইটছবোৰ আচলতে কিয় ৰাইটছ বুলি কোৱা হ'ল তাৰমানে আগৰ দিনত সেইটো জীপ চিপ নাছিলে
প্ৰথমতে ব্ৰিটিছবিলাকে মানে ঘোঁৰা আনিছিলে, ঘোঁৰাৰ পিঠিত উঠি পিনে সিহঁতে ইনস্পেকশ্যন কৰিছিল, সেইকাৰণে ৰাইটছ বোলা হয় এইবিলাকক। গতিকে এইটো এছিয়াৰ ভিতৰত ওৱান অফ দ্য বেষ্ট মেনেজ মানে ফৰেষ্ট ডিভিজন আছিলে। গতিকে আমি সেইটো আকৌ মানে ওলাম, আমি মানে সেইটো আমি ব্যৱহাৰত আনিম সেই ৰাইটছবোৰ, যিটো মানে আমাৰ মেনেজমেণ্টৰ কাৰণে সুবিধা হ'ব, টুৰিষ্ট অৰ্থাৎ ভিজিটৰবিলাক মানে মুভমেণ্ট কৰিবৰ কাৰণে সুবিধা হ'ব। আৰু জীৱ জন্তু আমাৰ প্ৰতিটো মানে এৰিয়াতে পোৱা যায়, আৰু মেইন লোকেশ্যনটো হ'ব আমাৰ জমদুৱাৰ এৰিয়াটো আৰু ফিপচু এৰিয়াটো। সেই দুটা এৰিয়াত যথেষ্ট মানে আমি দেখা পাওঁ যে যেনেকৈ ফুটুকী হৰিণ, জংঘলী কুকুৰ, তাৰপিছত বাইছন, হাতী, সকলোবোৰ আমি দেখা পাওঁ। আৰু এটা কথা আমি ভাবিছোঁ যে সেই ৰাইমনা এৰিয়াত আগত মানে গড় পাইছিলোঁ, আগত গড় আছিলে। লাষ্ট ৰেকৰ্ডাৰ গড়টো আছিলে 12টা, তাৰপিছত সেই গড়টো গৈ মানে গড়কেইটা গৈ 8টা হ'ল। 8টা সংখ্যা হোৱাৰ পিছত তাৰপিছত কি হ'ল সেইটো কোনো ৰেকৰ্ড নাই। গতিকে আমাৰ আৰু এটা মানে আমি মনত ৰাখিছোঁ যে যাতে গড় আনাৰ আমি যদি মানে তাত হেবিটেটটো যদি আকৌ আনিব পাৰোঁ, সেইটো আমাৰ এটা প্ৰয়াস হ'ব। আৰু আছে বহুত কথা, আমি এইখিনিতে লৈছোঁ চমু বিৰতি। বিৰতিৰ পিছত পুনৰ স্বাগতম। আমি কথা পাতি আছোঁ অনিন্দ্য স্বৰ্গীয়াৰীৰ সৈতে। ইয়াত থকাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে, বা দেশ বিদেশৰ কোনো পৰ্যটক আহিলে ক'ত থাকি ইয়ালৈ আহিবলৈ সুবিধা পাব? ৰাইমনা নেশ্যনেল পাৰ্কটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত পৰে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মানে থকা লোৱাৰ সুবিধা তেনেই কম, বহুতো কাৰণ আছে তাৰে। কিন্তু আমি দেখা পাইছোঁ যে যোৱা কেইবছৰ ধৰি আমাৰ ইয়াৰে মানে মানে কি কয় কমিউনিকেশ্যন, অৰ্থাৎ ৰাস্তা ঘাট বাট পদূলি বহুতো ইম্প্ৰুভ হৈছে। আৰু ৰাইমনালৈকে যাবৰ কাৰণে, কচুগাঁওলৈকে যাবৰ কাৰণে কোনো অসুবিধা নাই, গোটেইকেইটা পাক্কা ৰাস্তা। আৰু আমাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে সেইটো মানে 4 লেনযুক্ত। গতিকে গোসাইগাঁও যিটো টাউনশ্বিপ আছে এইটো 4 লেন মানে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোজিত। আৰু কচুগাঁও যিটো মানে জাগাটো আছে সেইটো মানে 4 লেন মানে সেইটো ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগি থকা। গতিকে ৰাস্তাইদি যদি আহিব লাগে তেনেই খুব উজু হয়। আৰু ৰিচেণ্টলি আমি BTC কৰ্তৃপক্ষৰ পৰা বহুতো মানে চেষ্টা কৰি ৰূপসী যিটো মানে বিমানবন্দৰ সেইটো আকৌ মানে আৰম্ভ কৰা হৈছে। এই যোৱা কেইসপ্তাহমানৰ আগতে এটা প্ৰথম মানে উৰণীয় মানে ফ্লাইটটো ইয়াৰ পৰা গৈছে আৰু ইয়াত নামিছে। অন্য ৰাষ্ট্ৰীয় উদ্যানতকৈ এই ৰাইমনা নেশ্যনেল পাৰ্কত বহুত বেছি স্কোপ আছে। গতিকে তেনেই মানে দেখাত খুবেই ধুনীয়া, যিটো আউটস্কাৰ্ট বুলি কয়। মেইন আমাৰ আউটস্কাৰ্ট এৰিয়াটো হ'ব মানে কচুগাঁৱৰ আউটস্কাৰ্ট এৰিয়া, তাৰপিছত ৰাইমনা যিটো আমাৰ ৰেঞ্জ হেডকোৱাৰ্টাৰ তাৰে আউটস্কাৰ্ট এৰিয়াবিলাক খুবেই দেখাত ধুনীয়া, ফৰেষ্ট এৰিয়াই আছে। সেইবোৰত যদি সেইবোৰ নিশ্চয় মানে ভৱিষ্যতত আমাৰ টুৰিষ্টৰ কাৰণে থকা লোৱাৰ কাৰণে কিছুমান ব্যৱস্থা কৰা হ'ব। আৰু এতিয়াৰ পৰা মই জানো যে মানে কিছুমান লোকেল মানুহবিলাকে মাটি কিনা বেচা চলি আছে এখেতসকলৰ মাজত। আৰু এইটো ইন ফিউচাৰ গোসাইগাঁও আৰু কোকৰাঝাৰতো বহুতো তেনেকুৱা সুবিধা হ'ব। আৰু এতিয়া আমি দেখা পাইছোঁ যে কোকৰাঝাৰ গোসাইগাঁৱত খুব প্ৰেছাৰটো বেছি, থকা লোৱা সুবিধাৰ কাৰণে মানুহে বিচাৰি আহে বিভিন্ন কামৰ কাৰণে। কাৰণ ডেভেলপমেণ্টৰ ফালৰ পৰা আমাৰ BTC এৰিয়াটো খুব আগৰণুৱা হৈ আছে। গতিকে বিভিন্ন ধৰণৰ মানে ডেভেলপমেণ্টেল কামৰ কাৰণে তেনেকৈ মানে ব্যৱসায়ৰ কাৰণে মানুহৰ মানে সমাগম আমি দেখিবলৈ পাইছোঁ। গতিকে ট্ৰেইন কানেকশ্যন হিচাপে আমাৰ কোকৰাঝাৰটো মানে নিয়াৰেষ্ট, আৰু আনটো এটা হ'ল মানে আমাৰ ফকিৰাগ্ৰাম আছে, তাৰপিছত গোসাইগাঁও আছে।
আৰু সকলোবোৰ ট্ৰেইন ৰখে আমাৰ বঙাইগাঁৱটো খুব বেছি দূৰ নহয় আৰু বঙাইগাঁৱত মানে বহুতো ভাল সুবিধা মানে তেনেকৈ বিলাসী কিছুমান মানে হোটেলো আছে সেইবোৰো আমি মষ্ট প্ৰবলি সেইবোৰো মানে আমাৰ পৰ্যটকসকলে ব্যৱহাৰ কৰিব পাৰিব বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু BTCৰ মুখ্য প্ৰমোদ বৰৱে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিলে কিন্তু পৰ্যটকৰ বাবে কেতিয়াকৈ মুকলি কৰা হ'ব ৰাইমনা নেশ্যনেল পাৰ্কটো আমি পৰ্যটকৰ কাৰণে কেতিয়া মুকলি কৰিম সেইটো অৱশ্যে সঁচাকৈ সেইটো ডাঙৰ কথা কিন্তু এনেই ক'বলৈ গ'লে কিন্তু আমাৰ ৰেগুলাৰলি মানে মানুহ অহা যোৱা কৰি আছে আমাৰ লোকেল যিবোৰ মানে ভিজিটৰ সিহঁতৰ মানে অহা যোৱা হৈয়ে আছে আৰু মষ্ট প্ৰবলি আমি কিছুমান এতিয়া প্ৰথমতে কামটো কৰিব লাগিব অলপ বাটপথটো কেইটামান বাটপথ আমি মুকলি কৰি দিব লাগিব আৰু চাইনবোৰ্ড যদি ডিছপ্লে কৰোঁ এনি টাইম আমি পৰ্যটকক ইয়াত মানে সুবিধাটো দিব পাৰিম উদ্যানখনৰ ভিতৰলৈ যাবলৈ কি সহায়ত যাব পাৰিব ধৰক আপোনাৰ ঘোঁৰা গাড়ী বা এনেকৈ জীপ বা তেনেকুৱা ধৰণৰ কি সুবিধা আছে আমি এতিয়ালৈকে দেখা পাইছোঁ যে জমদুৱাৰ বা ফিফচু এৰিয়াত যিকোনো গাড়ীয়েই যাব পাৰে আমাৰ যিবোৰ এক্সিষ্টিং ৰাস্তা আছে অলমষ্ট ছেমি পাৰ্মানেণ্ট বা বাৰিষাৰ কালতো আমি দেখা পাইছোঁ যে সকলোবোৰ গাড়ীয়ে যাব পাৰে অকণমান পানী জমা হয় বা বোকা হয় কিন্তু তৎসত্ত্বেও কিন্তু সকলো গাড়ী যাব পাৰে এয়া আছিল অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক অনিন্দ স্বৰ্গীয়াৰী ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ নিশাৰ পৰিৱেশ কেনেকুৱা আৰু আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এয়া ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ নিশাৰ পৰিৱেশ দেখিছে জিলিৰ শব্দত জিৰ জিৰাই আছে যথেষ্ট ঘন জংঘলৰ সম্বলিত এখন ৰাষ্ট্ৰীয় উদ্যান যদি দেখে গতিকে নিশাৰ ভূটানখন কেনেকুৱা এখন নদী আৰু নদীৰ সিপাৰে সেয়া ভূটান গতিকে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানক ভূটানৰ এটা সীমান্তই আগুৰি ৰাখিছে বৃহৎ ঘনত্বৰ এখন জংঘল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনক স্বীকৃতি দিয়াৰ পাছতে এতিয়া আন্তঃগাঁথনি উন্নয়নৰ লগতে অন্যান্য উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰৰ লগতে BTC প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব আৰু অৰ্থাৎ অহা বছৰৰ পৰা হয়তো এইখন ৰাষ্ট্ৰীয় উদ্যানলৈ জনসোঁত বব পৰ্যটকে ভিৰ কৰিবহি প্ৰকৃততে ৰাষ্ট্ৰীয় এইখন যি উদ্যান সেই উদ্যানত চাবলগীয়া বহুতেই বস্তু আছে বহু জীৱ জন্তু আছে বহু গছ গছনি আছে অৰ্থাৎ বহু বিলুপ্তপ্ৰায় পশু পক্ষীও আছে গতিকে সকলোৱে আগ্ৰহ প্ৰকাশ কৰিব যে এইখন ৰাষ্ট্ৰীয় উদ্যানলৈ আহি তেওঁলোকে স্বচক্ষুৱে জীৱ জন্তু বা গছ গছনি বা পশু পক্ষী প্ৰত্যক্ষ কৰাৰ নতুন ৰাষ্ট্ৰীয় উদ্যানখনৰ সন্দৰ্ভত যিমান সম্ভৱ হয় আমি সিমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এইখিনিতে মই জোনজ্যোতিয়ে ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশুৰ সৈতে বিদায় মাগিছোঁ ধন্যবাদ